নমস্কাৰ হেডলাইন নিউজলৈ আপোনালোকক আকৌ এবাৰ মই পল্লৱীয়ে স্বাগতম জনাইছোঁ। আজি আমি এটা খুব সুন্দৰ পৰিৱেশত আচলতে আহি উপস্থিত হৈছোঁহি আমাৰ হেডলাইন নিউজ টিমৰ ভেৰবেৰী নৰসিংহ ক্ষেত্ৰৰ মহামৃত্যুঞ্জয় মন্দিৰ আৰু মহামৃত্যুঞ্জয় মন্দিৰ বৰ্তমান আপোনাৰ অসমত অসমৰ লগতে ভাৰততো খুব এটা আসাম টুৰিজিমৰ হওক বা টুৰিষ্টৰ ক্ষেত্ৰত হওক আপোনালোকে দৃশ্য দেখি আপোনালোকে অনুমান কৰিব পাৰিছে। দৰ্শনাৰ্থী আচলতে বিভিন্ন ঠাইৰ পৰা আহি ইয়াতে উপস্থিত হৈছেহি। তেওঁলোকে এই সুন্দৰ পদক্ষেপ বা ইয়াতে মন্দিৰৰ ভিতৰত গৈ তেওঁলোকে সেৱা কৰিবলৈ আচলতে ইয়াত আহি উপস্থিত হৈছে। আমি কথা পাতিব চেষ্টা কৰিম ক'ৰ পৰা আহিছে। দাদা আপুনি ক'ৰ পৰা আহিছে? গুৱাহাটীৰ পৰা আহিছে। কেনেকুৱা আচলতে ইমান ধুনীয়া এটা নতুনকৈ আহিছোঁ, মানে ইমান শুনিছোঁ ইমান ভাল আছে সেইকাৰণে আহিছোঁ ফেমিলি লৈ কিনে। অসমত আচলতে नॉट ओनली इन असम, पूरा इंडिया में ही सबसे बड़ा है, तो डेफिनेटली उसीलिए मन में भी है कि देखने जाए, तो उसी वजह से आया है। ঠিক আমি আৰু কথা পাতিম। বাইদেউ ক'ৰ পৰা আহিছে অকণমান যদি কৈ দিয়ে। আমি নগাঁৱৰ পৰা আহিছোঁ। কেনেকুৱা লাগিছে আহি ইমান ধুনীয়া সুন্দৰ পৰিৱেশ? ভালে লাগিছে আহিতো, ইয়াত চবৰে ভাল লাগে। ক'ৰ পৰা আহিছে বাইদেউ? আমি তেজপুৰৰ পৰা। মানে তেজপুৰৰ পৰা মহামৃত্যুঞ্জয় মন্দিৰে চাব আহিছেনে? হয়, মহামৃত্যুঞ্জয় মন্দিৰ। সেয়া তেওঁলোকে জনাইছে যে তেজপুৰ গুৱাহাটী বিভিন্ন ঠাইৰ পৰা আহিছে। আমি আৰু কথা পাতিব চেষ্টা কৰিম। বাইদেউ আপোনালোকে ক'ৰ পৰা আহিছে? আমবাগানৰ পৰা আহিছোঁ। ইমান ধুনীয়া এটা সুন্দৰ পৰিৱেশ আৰু ইমান ধুনীয়া ঠাই, কেনেকুৱা লাগিছে আহি? ভাল লাগিছে চাই পেলাই। বাবাক দৰ্শন কৰিব আহিছোঁ, এতিয়ালৈকে পোৱা নাই আমি দৰ্শন কৰিবলৈ। দৰ্জা খুলিছে, দিব বুলি কৈছে, চাই পিছত আমি যাম আকৌ। চবেই কৈছে তেওঁলোকে ৰখি আছে তেওঁলোকে দৰ্শন কৰিবলৈ। মই আৰু কথা পাতিব চেষ্টা কৰিম। ইপিনে দাদা ক'ৰ পৰা আহিছে অকণমান জনাব নেকি? শিৱসাগৰৰ পৰা আহিছোঁ। শিৱসাগৰৰ পৰা। অসমত ইমান ধুনীয়া ঠাই আৰু ইমান লাহে লাহে আমি যদি কওঁ টুৰিষ্টৰ এট্ৰেকশ্যনৰ আমাৰ ছাইটবিলাক বাঢ়ি গৈ আছে, কেনেকুৱা আচলতে? এটা বহুত ভাল কাম কৰিছে চৰকাৰে যি কৰিছে। আৰু মানে আটাইতকৈ ডাঙৰ কথা কি এনেকুৱা এভাগ মন্দিৰ যে ইয়াত হৈছে, তাতকৈ এইটো মানে অসমবাসীৰ কাৰণে গৌৰৱৰ কথা। আৰু ইয়াত মানে যি পৰ্যায়ত হৈছে জানে যে সকলো অসমবাসীৰ মংগলৰ কাৰণে এই মন্দিৰভাগ হৈছে। সকলোৱে যাতে মন্দিৰভাগক বজাই পাই জেগাটো চাফ চিকুণ কৰি ৰাখে, তাকে আমি প্ৰাৰ্থনা জনাম। হয়, এইটো তেওঁ এটা ভাল কথা ক'লে যে আচলতে আমাৰ মানুহবিলাকে পানী বটলটো খালেও য'তে খায় তাতে পেলাই দিয়ে। তেওঁ এটা সুন্দৰ কথা কৈছে যে আমি যিমান পাৰোঁ আমাৰ নিজৰ ঠাইসমূহ চাফ চিকুণকৈ ৰাখিবলৈ চেষ্টা কৰিম। এইপিনে কথা পাতিব বিচাৰিম। দাদা ক'ৰ পৰা আহিছে? আমি একেলগে শিৱসাগৰৰ পৰা আহিছোঁ। শিৱসাগৰৰ পৰা আহিছে। কেনেকুৱা লাগিছে আহি? সঁচাই বহুত উপভোগ কৰিছোঁ, ভাল লাগিছে। প্ৰথম আজি আহিছে? আজি হয়, প্ৰথম আহিছে চাম বুলি। গুৱাহাটীৰ পৰা আহি আছিলোঁ মানে ইয়াতে শুনিলোঁ মন্দিৰভাগ বহাইছে, তাকে সোমাই গ'লোঁ আৰু। ঠিক আছে বাৰু। বাইদেউ ক'ৰ পৰা আহিছে? দিল্লীৰ পৰা আহিছোঁ। দিল্লীৰ পৰা ইয়াত আপুনি দিল্লীৰ মানে অসমৰ হয়, দিল্লীত থাকে? মই ঢেকাজুলিত থকা, মোৰ বিয়া দিল্লীত হৈছে, মই দিল্লীত থাকোঁ। তো মোৰ ভাইৰ লগত আহিছোঁ, ভাই বৌ আহিছে, সিহঁতে মোক মন্দিৰটো দেখাবৰ কাৰণে নিছে। মোৰ এটা বস্তুটোৰ কাৰণে ক'ম, এই যে ওপৰ যে ঘৰটো দিছে সেইটো অলপমান ডাঙৰ আৰু মানে হেৰি কৰি থকা বুলি নেচাৰেল লগা হ'লে খুব ভাল লাগিল হয়। এনে কিন্তু খুব ধুনীয়া, খুব ধুনীয়া। আপুনি তাৰমানে দিল্লীৰ পৰা মহামৃত্যুঞ্জয় মন্দিৰ চাবলৈ আহিছোঁ? ঠিক আছে। চিনি পাইছে আচলতে প্ৰণামিকা বাক লগ পালোঁ আমি। চান্সতে অকণমান সুধি লওঁ, প্ৰথমবাৰ আহিছে ন? আজি ফাৰ্ষ্ট টাইম হয় আহিছোঁ, শুনি আছোঁ আৰু সেইকেইদিনত আহিব নোৱাৰিলোঁ, মানে চাগে নাজানো ভাগ্য নহ'লে, কিন্তু আজি অকণমান ওলাই আহিছিলোঁ। তাৰ লগতে অকণমান আহোঁ, চাই যাওঁ। মানে বিখ্যাত এটা আমাৰ মানে গোটেই পৰিৱেশটো বিখ্যাত পৰিৱেশৰ নিচিনা এটা অনুভৱ হৈছে আৰু খুব গৌৰৱ অনুভৱ কৰিছোঁ, বিৰাট বেছি ভাল লাগিছে। মানে ভাল লাগে অসমত যেতিয়া ইমান ধুনীয়াকৈ দৰ্শন কৰিলে? নাই মই আহিছোঁহে আৰু একো গম পোৱা নাই, অলপ সোধা মেলা কৰোঁ কেনেকৈ কি কৰিব লাগে। আৰু আচলতে কি হয়, আমি সদায় বাহিৰলৈ যাওঁ ন, মঠ মন্দিৰ বিচাৰি সদায় বাহিৰলৈ যাওঁ, কিন্তু এতিয়া এনেকুৱা এটা ভাল লাগিছে আমাৰ অসমলৈ, বিশেষকৈ নগাঁও এনেকুৱা এটা অঞ্চলত বহুত দূৰৰ
দূৰৰ পৰা শৰণাৰ্থীসকল আহিব মোৰ আচলতে মোৰ ফিলটো সেইটোত মই বেছি হেপী হৈছোঁ খুব ভাল লাগিছে আৰু লগতে তোমালোককো পালোঁ আকৌ লগ পালোঁ ঠিক আছে সেয়াই চবৰে এটাই কথা যে খুব সুন্দৰ খুব ভাল লাগে আচলতে ইমান ধুনীয়া বুজাবলৈ আচলতে শব্দৰে সম্ভৱ নহয় আহি আপোনালোকো আহক আপোনালোকো ইয়াত আহি দৰ্শন কৰক তেতিয়াহে আপোনালোকে অনুভৱবিলাক বুজি পাব পাৰিব আচলতে আমাৰ লগত ইয়াৰে কাৰ্যকৰ্তা দিবাকৰ মহন্ত উপস্থিত আছে আপোনাক স্বাগতম জনাইছোঁ ধন্যবাদ আপোনালোকৰ চিনাবলৈ ইমান ধুনীয়া আচলতে এটা পৰিৱেশ অসমতে নগাঁৱত টুৰিজিমৰ ক্ষেত্ৰত কেনেকৈ ডেভেলপ কৰাত এইটো হেল্প কৰিছে আমাৰ মন্দিৰৰ 2002ৰ পৰাই বা 3 পৰাই আমাৰ কাম আৰম্ভ হৈছিলে আৰু আমাৰ টুৰিজিমৰ ক্ষেত্ৰত এতিয়াও আপুনি যিখিনি দেখিছে এইখিনি মাত্ৰ 40%হে কাম হৈছে ইয়াৰ পিছৰ যিখিনি আছে ইয়াৰ পিছৰ যিখিনি কাম সেইখিনি এতিয়াও সম্পূৰ্ণ হোৱা নাই যিহেতু আমাৰ এটা তাৰিখ নিৰ্ধাৰণ কৰা হৈছিলে সেই সময়ত প্ৰাণ প্ৰতিষ্ঠা কৰিব লাগে আৰু সেইকাৰণে আমাৰ খুব লৰালৰিকৈ 22 তাৰিখৰ পৰা আমাৰ ফেব্ৰুৱাৰীৰ পৰা প্ৰাণ প্ৰতিষ্ঠাৰ কাৰ্য চলিছিলে আৰু সেইকাৰণে আমাৰ সম্পূৰ্ণ কাম হোৱা নাই আৰু সেই যদি সম্পূৰ্ণ হয় গোটেইখিনি এইটো সময়ৰ কাৰণে মই ভাবোঁ যে এইটো আৰু আমাৰ ধৰক মোটামুটি এবছৰমান লাগিব গোটেইখিনি সম্পূৰ্ণ হওঁতে আৰু তাৰপিছত আমাৰ টুৰিষ্টৰ কাৰণে বিভিন্ন ইয়াৰ গোটেইখিনি মানুহ যদি আপুনি চাই এই শিৱৰাত্ৰি বা যজ্ঞ হেৰি ইয়াত বহু মানুহ এখন ডাঙৰ মেলা হৈছে বহু মানুহ বাহিৰৰ পৰা আহিছে ডেফিনেটলি টুৰিষ্টৰ কাৰণে বহু সুবিধা আমাৰো কৰিব লাগিব যিহেতু মন্দিৰৰ ফালৰ পৰাই কৰিব লাগিব আৰু লগতে ওচৰে পাজৰে যিমানখিনি মানুহ আছে ধৰক তেখেতসকলৰ কাৰণে এটা বিজনেছ স্পট হৈ যাবলৈ আৰম্ভ কৰিছে তাৰমানে ইকনমিকেলি দে শুড বি ডেভেলপড তো সেইখিনি লাহে লাহে ডেভেলপ হ'ব কাৰণ মন্দিৰটো 100 বছৰ থাকিব আৰু ইয়াৰ মানুহখিনিও যথেষ্ট লাভৱান হ'ব আৰু মন্দিৰৰ যিখিনি আমাৰ ধৰক এতিয়া যিখিনি আমাৰ কাম চলি আছে সেইখিনিৰ পৰা বহু মানুহ বহুত দূৰৰ পৰা আহিছে আৰু আমি চেষ্টা কৰিছোঁ তেখেতসকলক আমাৰ ফালৰ পৰা যিমানখিনি আমি পাৰোঁ আমাৰ যিখিনি সাধ্য অনুসাৰে আমি যিখিনি পাৰোঁ সেইখিনি দিবলৈ চেষ্টা কৰিছোঁ যাতে মানুহে কষ্ট নোপোৱাকৈ এটলিষ্ট বাবাক দৰ্শন কৰি যাব পাৰে কাৰণ আমি যিখিনি বিচাৰিছোঁ সেইখিনি ধৰক এতিয়াও আমি সম্পূৰ্ণ দিব পৰা নাই তেখেতসকলক তথাপিতো আমাৰ এটা আশা খুব সোনকালে আমি এইখিনি কৰিব পাৰিম দিল্লীৰ পৰা মানুহ আহিছে আমি কথা পাতিছোঁ কৈছে দিল্লীৰ পৰা আহিছে গুৱাহাটীৰ পৰা আহিছে হেৰিৰ পৰা আহিছে গোটেইখিনি ক্ষেত্ৰত ইমান লোক আহে আচলতে গোটেই মেইনটেনেঞ্চবিলাক আপোনালোকে কেনেকৈ কৰি আছে বৰ্তমান চাওক গোটেই মেইনটেনেঞ্চখিনি আমাৰ আপুনি দেখা পাইছে অলৰেডি আমি আমাৰ মন্দিৰ প্ৰাংগণ ৰাতিপুৱা 7টা বজাৰ পৰা আমি 12টা বজালৈকে খোলা থাকে প্লাছ আকৌ 4টা বজাৰ পৰা গধূলি 7টালৈকে খোলা থাকে ৰাতি 7টালৈকে খোলা থাকে আৰু শনিবাৰ আৰু দেওবাৰ এই দুটা দিনত আমাৰ পুৱা 7টাৰ পৰা 1টা বজালৈকে আৰু গধূলি 4টা বজাৰ পৰা 8টা বজালৈকে খোলা থাকে এই সময়খিনিত আমি আমাৰ যিটো মানে ছিষ্টেম আমি সেই মানুহখিনিক অলৰেডি ভাইৰেল কৰিবলৈ চেষ্টা কৰিছোঁ মেছেজ আমি এতিয়াও আপডেট হোৱা নাই মানে থ্ৰু মিডিয়া ধৰক আমাৰ যিটো মানে থাকিব লাগে ৱেবছাইট বা এনেকুৱা আমাৰ এতিয়াও হোৱা নাই যিখিনি সময় লাগিব আমাৰ এইখিনি কৰিবলৈ যাওঁতে তো তাৰ মাজেদি মানুহে মুখে বহু মানুহৰ ওচৰলৈ গৈছে আৰু ইভিন আপুনি দিল্লীৰ মানুহ লগ পাইছে মোৰ কালি ইন্দোৰৰ পৰা মানুহ আহিছে মহাকাল মন্দিৰৰ ওচৰৰ পৰা মানুহ আহিছে তো বিভিন্ন জেগা কাশ্মীৰৰ পৰা আহিছে চিমলাৰ পৰা আহিছে মানুহ মুম্বাইৰ পৰা আহিছে বিভিন্ন দিশৰ পৰা মানুহ আহিছে মন্দিৰটোৰ হেৰি দেখা পাই পেলাই আৰু তেখেতসকলক ধৰক আমি যিটো ছিষ্টেমৰ মাজত ৰাখিছোঁ সেইটো হৈছে যে আমি যিটো নিয়ম কৰিছোঁ সেই নিয়মৰ মাজত থকাৰ লগতে আমাৰ যিহেতু আমি পুৱা 7টা বজাৰ পৰা 12টালৈকে আমি খোলা ৰাখোঁ সেইখিনি সময়ত আমি দৰ্শন কৰিবলৈ দিওঁ মানুহক আৰু কিছুমান নিৰ্দিষ্ট পূজা যিসকল ব্যক্তিয়ে পূজা কৰিম বুলি আহে নিৰ্দিষ্ট পূজা সেইসকল আমি পূজাৰী দিয়াই পেলাই কৰোঁ সেইবিলাক আগতে আমাক ইনফৰ্মেশ্যন দিব লাগে তো তেখেতসকলক তেনেধৰণে আমি কৰোঁ পূজাৰ ব্যৱস্থা কৰি দিওঁ বহু ভক্তপ্ৰাণ ৰাইজ আহে যিসকলে বিচাৰে যে এবাৰ আমি এনেকুৱা ধৰণৰ পূজা কৰোঁ কিছুমান পূজাৰ আমাৰ ভাগ আছে সেইখিনি কৰি পেলাই আমি তেনেধৰণে ধৰক মেইনটেইন কৰোঁ গোটেই কথাখিনি শিৱৰাত্ৰি কিছুদিনৰ আগত হৈ গ'ল অকণমান অভিজ্ঞতাটো ক'ব নেকি শিৱৰাত্ৰি বুলি ক'লে সঁচাকৈ এইটো জীৱনৰ মোৰ এটা দিন এনেকুৱা এটা দিন আমি শিৱৰাত্ৰি দেখিছোঁ কিন্তু শিৱৰাত্ৰিৰ লগত জড়িত হৈ থকাটো মোৰ এইটো জীৱনৰ এটা খুব সুন্দৰ অভিজ্ঞতা আৰু হয়তো বাবাৰ এইটো কৃপা ইয়াত মোটামুটি ধৰক মই যদি কওঁ আপোনাক বেছি নহ'ব কোৱা ইটছ এৰাউণ্ড 1 লাখৰ পৰা 1.5 লাখ মানুহ হৈছে আৰু প্ৰত্যেকজন মই ব্যক্তিক মই ধন্যবাদ দিব বিচাৰোঁ কাৰণ এই গোটেই মন্দিৰটো আমাৰ নহয় সকলোৰে অসমৰ এটা সম্পদ আৰু প্ৰত্যেকজন ব্যক্তিয়ে ইমান সুন্দৰকৈ আমাৰ যিখিনি কমিটিয়ে নিৰ্ধাৰণ কৰা যিখিনি নিয়ম ইমান সুন্দৰকৈ মানি চলি তেওঁলোকে 1.5 লাখ মানুহ 1ৰ পৰা 1.5 লাখ মানুহ আমি 20 জন বা 25 জন মানুহে কণ্ট্ৰল কৰা সম্ভৱ নহয় তেওঁলোকে যদি আমাক সহযোগ নকৰিলেহেঁতেন আৰু মই সকলোকে ধন্যবাদ জনাওঁ যিসকলে ইয়াত আহিছে সেইসকলক ধন্যবাদ জনাওঁ যে তেখেতসকলে নিয়মানুৱৰ্তিতা পালন নকৰাহেঁতেন আমাৰ কাৰণে হয়তো এইটো সম্ভৱ হৈ নুঠিলহেঁতেন থেংক ইউ মই একদম শেষৰটো প্ৰশ্ন সুধোঁ গোটেই মন্দিৰটো হৈ তোলাত আৰু কিমানমান দিন লাগিব চাওক
মানে এই গোটেই মন্দিৰটোৰ সম্পৰ্কত গোটেইখিনি কথা বাবাৰ সপোন আছিলে। বাবা ভিগুগিৰি মোৰ গুৰুদেৱ, তেখেতৰ সপোন আছিলে আৰু এই গোটেই সপোনটো পূৰা কৰিবলৈ যাওঁতে মোৰ শ্ৰদ্ধেয় দাদা প্ৰবীণ গোস্বামী, তেখেতক মই মানে সুধিছিলোঁ যে দাদা এনেকৈ প্ৰেছৰ মানুহ আহিছে, আপোনাৰ দেৰি হ'ব নেকি? তেতিয়া ক'লে যে তেখেত যিহেতু এটা প্ৰেছৰ লগত জড়িত আছে, তেখেতো মানে প্ৰেছ ডিজিটেল প্ৰেছৰ লগত, এইটো কি কয় মানে কিতাপ পত্ৰ প্ৰেছৰ লগত জড়িত হৈ আছে, তেখেতৰ এতিয়া ইলেকশ্যনৰ কাম আছে, সেইকাৰণে মোক ক'লে আপুনিয়ে কওক। আৰু তেখেতৰ আদেশতহে মই এইখিনি কথা কৈছোঁ। আৰু তেখেতে যিহেতু ইমানখিনি তেখেতে বহুতখিনি কষ্ট কৰি আজি এইখিনি কৈছে, তাৰ লগতে মই আমাৰ জিতু গোস্বামী ডাঙৰীয়া আৰু আমাৰ শিক্ষামন্ত্ৰী আৰু হেমন্ত বিশ্ব শৰ্মাক আমি ধন্যবাদ জনাম। তেখেতসকলৰ হাত পৰাত মন্দিৰটো মন্দিৰ হৈ উঠি আহিছে। কিন্তু মই এটা কথা ক'বই লাগিব যে প্ৰবীণ দা আৰু বাবা ভিগুগিৰি এখেতসকলৰ অপুৰুষাৰ্থ স্বাৰ্থত এইখিনি মানে চেষ্টাত এইখিনি হৈ উঠিছে। আৰু মন্দিৰটো হ'বলৈ যাওঁতে ধৰক ডেফিনেটলি আমিতো ভাবোঁ যে আমাৰ সোনকালেই হ'ব লাগে, কিন্তু তাৰ মাজতো হওক বুলি ক'লেতো মিস্ত্ৰী লাগিব, সেইমতে চব বস্তু লাগিব, বস্তু আনি দিলেও নহ'ব, মিস্ত্ৰীৰ প্ৰয়োজন হ'ব। সেই গোটেই বস্তুখিনি আচলতে জোখমাখ কৰি ক'ব পৰা নাযায়, কিন্তু তথাপিতো আমি আশা ৰাখিছোঁ আমাৰ ফালৰ পৰা এটা চেষ্টা থাকিব যাতে এবছৰৰ ভিতৰত যাতে সম্পূৰ্ণ হৈ উঠে। মন্দিৰটো বনোৱাত যোনবিলাক কাৰ্যসূচী যোনবিলাক মিস্ত্ৰীয়ে কাম কৰি আছে, ক'ৰ পৰা আহিছে তেওঁলোক ধুবুৰীৰ পৰা আহিছিলে। যিখিনিয়ে মন্দিৰ বনাইছে, মানে মন্দিৰটোৰ ষ্ট্ৰাকচাৰ যিটো বনাইছে সেইটো ধুবুৰীৰ পৰা আহিছে। বাকী ধৰক দিল্লীৰ পৰা আহিছে, বিভিন্ন ঠাইৰ পৰা আহিছে অসমৰ যিবিলাক এক্সপাৰ্টাইজ আছে। যেনেকৈ আপুনি ধৰক মন্দিৰৰ ভিতৰত যদি চাই কিছুমান ছবি অঁকা আছে, সেই ছবিবিলাকৰ কাৰণে এক্সপাৰ্টাইজ আহিছে, বেলেগ জেগাৰ পৰা আহিছে। টাইলছৰ কাৰণে মিস্ত্ৰী বেলেগ কাৰণে আহিছে, পানীৰ কাৰণে বেলেগ মিস্ত্ৰী আহিছে, বিভিন্ন জেগাৰ পৰা মানুহ আহিছে। চববিলাক বাহিৰৰ পৰা অনা হৈছে মিস্ত্ৰী হওক বা তেখেতসকলৰ যিখিনি কাৰ্যকৰ্তা আছে তেখেতসকলৰ সকলো বাহিৰৰ পৰা আহিছে। অসমৰো আছে, অসমৰো মানুহ আছে, এনেকুৱা আমাৰ লোকেল মানুহ আছে। চবৰ যিবিলাক এক্সপাৰ্ট সেইসকলক 1980 চনত এটা সূৰ্যগ্ৰহণ হৈছিল। সেই সূৰ্যগ্ৰহণত চব মানুহে মানে বেৰত আপোনাৰ ফুটাও বন্ধ কৰে, পোহৰ সোমাব নোৱাৰে। আচ্ছা, সেই দিনটোত তেখেতে যজ্ঞ কৰি তেখেতে মানে মানুহে এটা তেখেতৰ আত্মা এটা বহুত সোমাইছে, মানুহে দেখিছে বহুত। তেখেতে স্বয়ং গংগাক মাতি আনিছে, আমাৰ ইয়াত গংগাক বাহানি কৰে। বহুত কাহিনী আছে তেখেতৰ, বুজি পাইছেনে? মোৰ নিজৰ লগতে মোৰ অভিজ্ঞতা, বাবাৰ লগত মই আহোঁতে এবাৰ এনেকুৱা এটা অভিজ্ঞতা হৈছিল, হনুমানক লৈ আহি আছে যে হনুমান স্থাপন কৰিব। মই বাবাৰ ওচৰত আছোঁ, বাবাই মোক ফুলত তোলা, মোৰ লগতে আহিছে। বুজি পাইছে? তো সেই ধৰণৰ কিছুমান বাবাৰ এনেকুৱা অলৌকিক কথা। আৰু বাবা সুপ্ত হৈ থাকিলে, বাবাই কাকো কোনোদিন নেদেখিলে। সাধাৰণভাৱে কেতিয়াও চকী এখনো নিবিচাৰিব পাৰে। আমি যদি এখন প্লাষ্টিকৰ চকী এখনতে বহিব দিওঁ, বাবাই হাঁহি পেলাই বহিব। ইমান মানে বাবা ইমান সৰল সহজ মানুহ আছিলে। আৰু মই সদায় এইটো কথা কওঁ, যি গছত ফল থাকে সেই গছ সদায় দূৰ থাকে। আৰু বাবাৰ ক্ষেত্ৰত সেইটো বস্তু দেখা গৈছে। আৰু বাবাক আমি মানুহ হিচাপে কেতিয়াও দেখা নাই, বাবাক ভগৱান হিচাপে দেখা পাইছোঁ। মোৰ ক্ষেত্ৰত মই মোৰ দীক্ষা গুৰু যিহেতু মই দেখিছোঁ সেইটো বস্তু। গুৰুটো সদায় মোৰ ওপৰত, কিন্তু তথাপিতো তেখেতৰ নিচিনা তেখেতৰ সান্নিধ্য সঁচাকৈ আমাৰ আমাৰ জীৱন সাৰ্থক, অনেষ্টলি। উঠাৰ লগে লগে দুটা পাৰ্ট হৈ যায়, এটা লেডিজ এটা জেণ্টছ। আচ্ছা, এইখিনি আহি গ'ল, চিকিউৰিটি আহি গ'ল। মোবাইল পকেটত থকা আছে আৰু নাই কৈছোঁ। ইফ ইউ এবাৰ যদি চিষ্টেমত আপুনি সোমোৱাই দিলে নহয়, চিষ্টেমে কাম কৰে, তাৰপিছত বেলেগে নকৰে। বুজি পাইছেনে? দক্ষিণাত্য পূজাৰীত্ব কৰিব আমাৰ চাউথ ইণ্ডিয়া। কিন্তু আমি শিৱলিংগ যদি নেদেখোঁ, আমি কেনেকুৱা অৱস্থাত দেখা পাওঁ? শিৱলিংগ আমি দেখা পালে সাধাৰণতে আমি বেলপাত কেইটামান ওপৰতে বেলপাত দুটামান থয়, হয়নে? ইয়াত তেখেতসকলক সজাবৰ কাৰণে এঘণ্টা সময় লাগে। বিভিন্ন সজোৱাৰ প্ৰত্যেকটো ৰাতিপুৱা সজোৱা বেলেগ, তেখেতক ধুনীয়াকৈ যেনেকৈ আমি সজাই পৰা ওলাই যাওঁ ক'ৰবালৈ, ঠিক তেনেদৰে তেওঁলোকক সজাই তেখেত আপোনাৰ ফুট নিৰ্মালী প্ৰজ্বল যথেষ্ট ত্যাগ কৰিব। আপুনি যদি মন্দিৰটো ইয়াত চাই কোনো প্লাষ্টাৰিং নাই, প্লাষ্টাৰিং এইবোৰ আপোনাৰ যেতিয়াই মানে আপোনাৰ ঢালাই কৰিছে তেতিয়াই তেনেকৈ ইয়াত কোনো প্লাষ্টাৰিং নাই, ঢালাই কৰোঁতে তেনেকৈ কৰিছে। আচ্ছা,
বিষ্ণু বগলা শিৱ মোৰ ধাৰণাটোৱে কৈছোঁ দেই, এইটো কিন্তু আপোনালোকৰ এনেকুৱা নহয় যে এইটো সত্য। মোৰ ধাৰণাটো হৈছে কি, মই যিটো বুজি পাইছোঁ সেইটো হৈছে বিষ্ণু হৈছে আমি পানীৰ আকাৰ মানে নীলাকাৰ আকাৰ দিওঁ বিষ্ণু বা পানী, আৰু শিৱৰ ৰংটো অলপ ক'লা হেৰি টাইপ। যদি আপুনি চাই ৱাটাৰ এণ্ড ব্লাড, আমাৰ শৰীৰত এই দুটা বস্তু খুবেই প্ৰয়োজন হয়নে? এই দুটা নহ'লে আমি চলিব নোৱাৰিম। লগতে আমাৰ WBC, আমি এতিয়া ইমান মাজত ঘূৰি ফুৰিছোঁ, আমাৰ হোৱাইট ব্লাড কাৰ কৈছোঁ, বগলা হৈছে বগা, বগলা বগা। মোৰ ধাৰণা দেই, মই এইটো মোৰ ফিলিংছটো মই কৈ আছোঁ। এই কনচেপ্টটো এনেকুৱা নহয় যে এইটো শুদ্ধ, কিন্তু মই ভাবোঁ তেনেকৈ যে সাধাৰণ মানুহক যদি আমি বুজাবলৈ হয় যে কম্প'জিং পাৱাৰ এটা কি বস্তু, সেইটো যদি আমি বুজাবলৈ হয় তেতিয়া মানে আমাৰ ভিতৰতে চব আছে আৰু সেইটো আমি অনুশীলন কৰিলে, বাবাই কোৱা শুনো যে সেইটো যদি অনুশীলন কৰিব পাৰোঁ, এটা মূৰ্তি কিয় লাগে, ইটছ জাষ্ট এ অনুশীলন, বুজি পাইছেনে? তাৰমানে আমি প্ৰতিষ্ঠা কৰিলোঁ তেওঁ কৰি পেলাই আমি অনুশীলন কৰিলোঁ, ঠিক এইটো হৈছে আমাৰ ভিতৰতে চব আছে। আমাৰ ভিতৰতে চব থকাৰ কাৰণে আমি নিজে বহাই ল'ব পাৰোঁ নিজৰ পাৱাৰ। আৰু বাবাই কয় এইটো জ্ঞানৰ ক্ষেত্ৰত, আৰু প্ৰবীণ দাৰ মুখত প্ৰায়ে শুনি মানে কয় যে আপুনি মন্দিৰ সজা ডাঙৰ কথা নহয়, প্ৰবীণ দাই প্ৰায়ে কয় যে মন্দিৰ সজা ডাঙৰ কথা নহয়, কিন্তু ইয়াৰ পৰা যিটো জ্ঞান আপুনি বিস্তাৰ কৰিব সেইটোহে বহুত ডাঙৰ কথা। তো সেইকাৰণে এই তিনিটা কম্প'জ পাৱাৰত মৃত্যুঞ্জয় স্থাপন হৈছে। মই সেইকাৰণে এখন বিষ্ণু বগলা কৰিলোঁ এইটো পাৱাৰ, আৰু ইয়াত মৃত্যুঞ্জয় আৰু মৃত সঞ্জীৱনী দুটাই আছে। এই দুটা অলপ আৰু মৃত্যুঞ্জয় আৰু মৃত সঞ্জীৱনীৰ বিষয়ে চাওক, মই এইটো ইমান মানে মই এইটো বিচৰা নাই যে এটা মিছগাইড হৈছে, ঠিক বুজি পাইছেনে? মই আধাহে জানিছোঁ, মই সম্পূৰ্ণ জনা নাই, কৈ থাকি যদি মই বুজিব চেষ্টা কৰি আছোঁ, কিন্তু মই সেইটো একদম মানে তাৰ ডেফ্টত আজিও মই যাব বুজিছোঁ। সেইকাৰণে মই যদি সেইটো মেছেজ দিব বিচাৰোঁ, মই খুব সহজভাৱে কেনেকুৱা কথা চিন্তা কৰিছোঁ। মানুহ এজনক যদি মই কওঁ যে বিষ্ণু বগলা কিন্তু মই বুজাব পৰা এটা সহজ অৰ্থ হ'বও পাৰে, নহ'ব পাৰে, মোৰ ধাৰণা ঠিক হয়তো ভুলো হ'ব পাৰে, কিন্তু সেইকাৰণে সেই মহামৃত্যুঞ্জয় মৃত সঞ্জীৱনী এই দুটা কথা ক'বলৈ মোৰ কাৰণে অলপ পাহৰি নাপাওঁ। মই যদি মই নিজৰ ভাষাটো কেতিয়াবা বুজাব পাৰোঁ, আৰু যদি মই নিজে বুজা নাই এইটো মই বুজাব নোৱাৰোঁ। মই দেখিছোঁ ওপৰত এনেকুৱা এটা ৰিং হৈছে, তলত তেনেকুৱা ৰিং হৈছে, ওপৰত এনেকুৱা এটা ৰিং মানে চাৰিওপিনে ডাৱৰ, মাজত বগা হ'ল। জেনেৰেটৰ চলি আছে, লাইট জ্বলি আছে, লাইট অফ হৈ গ'ল কিন্তু জেনেৰেটৰ চলি আছে। ইমান ডাঙৰ বৰষুণত ফল কৰিছোঁ। মানে ৰিং এটা নিচিনা ওপৰতো দেখা গৈছে। আপুনি মানে সাংঘাতিক, আপুনি ভাবিব নোৱাৰে, আপুনি চব 5 লাখ মানুহ আহি গৈছে। মানুহ আপোনাক দেখাই পোৱা নাই মন্দিৰ ইমান। আপুনি এনেকুৱা নহয় যে আপুনি তাত বহুত আমাৰ একদম পূৰা ষ্টেট অফ আৰ্ট ফৰ্মুলেটেড চব একোতো হোৱা নাই। মন্দিৰটোহে খালি আমাৰ হৈছে, বাকী একো হোৱা নাই। চাৰাউণ্ডিং মানুহ ইয়াত আপোনাৰ দুপৰীয়া ৰ'দত থাকিব নোৱাৰে, কোনটো মোৰ ঘৰে প্ৰয়োজনীয় শক্তি এটা আছে। ডেফিনেটলি তাৰমানে শক্তিটো কি বস্তু আছে, শক্তিটো হৈছে কি আমি বাবাই যে সলিউশ্যন ডাইলিউশ্যন ইজ এ সলিউশ্যন অফ পলিউশ্যন। এই কথাটো বাবাই খুব ডাইলিউশ্যন ইজ এ সলিউশ্যন অফ পলিউশ্যন। তাৰমানে আমি এতিয়া গাড়ী চাৰিবিলাক যে আমাক যদি গাড়ী সোমাই আপুনি পলিউশ্যন ইয়াত কি চলি আছে, ইয়াত আপোনাৰ হোম চলি আছে, হোমটো কি কৰিছে, হোমটোত ভাল বস্তু দিছোঁ, কমলতা, কাজু, কিচমিচ, শগুনীলতা, ঠিক আছে। তো এই আমাৰ বাবাই এইটো কথা মই কিছু আছে বাবাই এইটো কথা খুব কয় যে আমি এই গাড়ীবিলাক যে হৈছোঁ এই ভূমিৰ পাৱাৰটো কমিব লাগে, কাৰণ পলিউটেড হ'ব। কাৰণ আমাৰ কি যজ্ঞই বা আমাৰ যজ্ঞ হোমে সেই ইমানখিনি হেৰি কৰিব নোৱাৰে। সেইকাৰণে মেক্সিমাম জেগাত আপুনি চাই পায় গাড়ীবিলাক বহুত দূৰত থাকে। সেইকাৰণে পলিউশ্যন মুক্ত কৰি ৰখাটো আমাৰ কাৰণে, কাৰণ ইয়াত আপুনি যেতিয়া অনাহাৰে আহে, অনাহাৰে যেতিয়া আহে, আপুনি যেতিয়া এটা ভাল বায়ু গ্ৰহণ কৰিব। এতিয়া ইজৰাইলত অলপ দিনৰ আগতে এটা হেৰি চলিছিলে, পিয়'ৰ অক্সিজেন লৈ 70 বছৰীয়া মানুহ 60 বছৰীয়া আনিছিলে, 40 বছৰীয়া হৈ গৈছে। যি নিউজত এটা ৰিপৰ্ট আহিছে ইজৰাইল, হোৱাট ইজ দিছ এক্সেক্টলি পিয়'ৰ অক্সিজেন। হিমালয়ত যদি আপুনি এজন মানুহ বহি থাকে তো 90 বছৰ বা 100 বছৰ বয়সলৈ তেওঁ ডেকা হৈ থাকে, পিয়'ৰ অক্সিজেন, প্ৰদূষণ নাই। ইয়াতো যদি আমি সেইটো কৰিব পাৰোঁ, ইয়াত যিখিনি মানুহ আহে সেইখিনি অনাহাৰে আহে, বুজি পাইছেনে? সাধাৰণতে কি হয় মানে বেক্টেৰিয়েল এফেক্টটো যদি খালী পেটত থাকে, কিন্তু এই জেগাটো যিহেতু প্ৰদূষণমুক্ত, তেওঁ যদি ইনহেল কৰিব তেওঁ অট'মেটিকেলি তেওঁ মানে হেৰিটো ভাল হ'ব, কাৰণ এটা আছে, বুজি পাইছে? অট'মেটিকেলি তেওঁৰ হেল্থটো থাকিব, কাৰণ আপুনি গুড থিংছ ইনহেল কৰি আছে।
যিহেতু ছায়েন্সে এতিয়া উলিয়াইছে সেইটো বৈদিক যুগত আমাৰ কেতিয়া উলিয়াইছে হোমাগ্নি কৰিব হোম দিব লাগে প্ৰত্যেক দিনাই আমাৰ হোম দিব ডাঙৰ ডাঙৰ যজ্ঞ কৰে কাৰণটো হৈছে যজ্ঞ আৰু হোমৰ কথা কওঁতে মই কথা যে আমি যিমান দিন হ'ল দেখা পাইছোঁ যে ইয়াতে দাক্ষিণাত্যৰ পৰা ভালেখিনি পুৰোহিত ব্ৰাহ্মণ আহি পেলাই পূজা অৰ্চনা কৰিছে ইয়াতে কিবা স্পেচিফিক কিবা কাৰণ আছে নেকি কাৰণ আমাৰ মানে প্ৰবীণ দাহঁতে কোৱা মতে মই যিমানখিনি শুনিছোঁ যদি মোৰ ক্ষেত্ৰত ক'ৰবাত ভুলো হ'ব পাৰে দক্ষিণাত্যৰ পণ্ডিতসকলে দুটা বিদ্যা জানে তন্ত্ৰ আৰু মন্ত্ৰ দুটা বিদ্যা জানে আৰু সেইকাৰণে আমাৰ মৃত্যুঞ্জয় প্ৰতিষ্ঠা কৰিবলৈ আৰু বাবাৰো আদেশ আছিল যে মৃত্যুঞ্জয় প্ৰতিষ্ঠা কৰিবলৈ হ'লে তন্ত্ৰ আৰু মন্ত্ৰ দুটা জানে সেইকাৰণে আমাৰ দক্ষিণ ভাৰতৰো পণ্ডিত অঞ্চল আৰু উত্তৰ ভাৰতৰো পণ্ডিত অঞ্চল দক্ষিণ ভাৰতৰ 250জন আৰু উত্তৰ ভাৰতৰ 200জন তাৰমানে 450জন বৈদিক কথাৰে আপোনাৰ ব্যৱস্থা কৰি গৈছে আৰু দক্ষিণাত্যৰ পূজাৰীসকলে আমাৰ এটাই কথা বুজি একদম সহজ অৰ্থ যে আমি ধৰক বজাৰত কিছুমান বস্তু ভাল বস্তু পাওঁ তো সেইখিনি আমি কিনো লোকেল বস্তুটো কাৰণ আমি কাৰণটো উন্নত মানদণ্ড তেখেতসকলৰ যিটো মানে বিদ্যা সংস্কৃতৰ যিটো শ্লোকৰ যিটো আৰু শব্দই ব্ৰহ্ম বুলি কয় শব্দটো এটা যদি আপোনাৰ খুব ভাল শব্দ যেতিয়া ব্ৰহ্মক মানে ঈশ্বৰক যেতিয়া আৰাধনা কৰে এটা শুদ্ধ প্ৰক্ৰিয়াৰে যদি আৰাধনা কৰিব পাৰে তেতিয়াহ'লে মই ভাবোঁ বেছি কাম কৰে আৰু আমাৰ যিটো জাগৃত ক্ষেত্ৰ আৰু সেই প্ৰক্ৰিয়াটো আমাৰ শুদ্ধকৈ ৰখাটো বহুত জৰুৰী আৰু সেইকাৰণে আমাৰ প্ৰবীণদাহঁতে সেইটো ভাল বিবেচনা কৰিছোঁ মই ধৰক ইমানখিনিয়ে ক'ব পাৰোঁ তাতকৈ ডেফটোত মই নাজানো কাৰণ মই যিহেতু ইমান মানে ডেফটোত কথাবিলাক ইমান ষ্টাডি কৰা নহয় আজি তেখেতৰ আজ্ঞা পালোঁ কাৰণেহে মই এইখিনি কথা কৈছোঁ নহ'লে মই কেতিয়াও নকওঁ প্ৰবীণদাৰ আজ্ঞা নোহোৱাহেঁতেন মই মুখেৰে নাজানো বাবাৰৰ কিবা নিৰ্দেশনা আছে একজেক্টলি বাবাৰো নিৰ্দেশনা আছিল আৰু সেইখিনি গোটেই প্ৰবীণদাই সেইখিনি কথা বাবাই চব কথা কৈ থৈ গৈছিলে প্ৰবীণদাক যিমানখিনিলৈকে মানে আমি জানো প্ৰবীণদাক কৈ থৈ যোৱাৰ কাৰণে সেইকাৰণে প্ৰবীণদাই প্ৰত্যেকটো কথাই তেখেতৰ আখৰা পালন কৰিছে আৰু আমিও সেই প্ৰবীণদাৰ কথাই আখৰা পালন কৰি চলি আছোঁ এয়া তেওঁ জনালে আমাক গোটেই মন্দিৰৰ কথাবিলাক তেওঁলোকে কেনেকৈ আচলতে নিয়ম নীতিবোৰ কৰে আৰু কি নিয়ম আছে কেইটা বজাৰ পৰা কেইটালৈকে মন্দিৰ খোলে আৰু এইটোও জনালে যে গোটেই মন্দিৰটো সম্পূৰ্ণ হ'বলৈ আৰু 1-1.5 বছৰমান লাগিব আশা কৰিছোঁ সকলোৱে আচলতে আহিব আৰু আমাৰ যোনটো টুৰিজিম ছেক্টৰ হয় এনেকেই ডেভেলপ হ'ব আৰু মোৰ এটাই ৰিকুৱেষ্ট আচলতে সকলোকে যে আহি কেনে আপোনালোকে নিজৰ ঠাইটুকুৰা লেতেৰা নকৰিব চফাকৈ ৰাখিব কি কাৰণে খুব সুন্দৰ এটা জেগা আচলতে আমাৰ নিজৰে এইখিনি ঠাই আশা কৰিছোঁ চাই ভাল পাব এই খণ্ডটি ধন্যবাদ চাই থাকিব হেডলাইন 8